মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে ক্লাছ 10ত পঢ়ি আছা চোৱা তোমালোকৰ ইংৰাজী কিতাপৰ 1 নম্বৰ যিটো চেপ্টাৰ আছে এ লেটাৰ টু গড তাৰে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লৈ আনিছোঁ চোৱা 1 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো কুৱেশ্যন হ'ল হোৱাই ডিড লেঞ্চো চে দ্য ৰেইন ড্ৰপছ ৱেয়াৰ লাইক নিউ কুইন্স লেঞ্চোৱে কিয় কৈছিলে যে বৰষুণৰ টোপালবোৰ মানে মুদ্ৰাৰ নিচিনা চ' আনচাৰটো দিয়া আছে তোমালোকে চাবা ধুনীয়াকৈ পঢ়িবা 2 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাই ডিড পোষ্টমাষ্টাৰ চেণ্ড মানি পোষ্টমাষ্টাৰে কিয় লেঞ্চোলৈ টকাটো পঠিয়াইছিলে 3 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাই ডিড লেঞ্চো বিকাম এংগ্ৰি হোৱেন হি কাউণ্টেড দ্য মানি লেঞ্চোই যেতিয়া নেকি টকা গণি আছিলে তেতিয়া তেওঁ কিয় খং উঠিছিল তাৰ হু মেড লেঞ্চো এংগ্ৰি এণ্ড হাউ লেঞ্চোৰ খং কোনে উঠাইছিলে আৰু কেনেকৈ উঠিছিলে এই দুয়োটা কুৱেশ্যনৰ আনচাৰ একেটাই পঢ়িবা তোমালোকে তাৰপিছত কুৱেশ্যনটো হ'ল হোৱাই ডিড লেঞ্চো কল দ্য পোষ্ট অফিচ এমপ্লয়িজ আৰ বাঞ্চ অফ ক্ৰুকছ এইটোৰ কুৱেশ্যনৰ আনচাৰ এইটোৱেই যেটো নেকি দিয়া আছে 3 নম্বৰ কুৱেশ্যনৰ আনচাৰ যেটো সেইটো কেৱল এইটোৰ লাষ্টত প্ৰশ্নত যিখিনি দিয়া আছে সেইখিনি লগাই দিব লাগিব যে দ্য পোষ্ট অফিচ এমপ্লয়িজ আৰ ব্ৰাঞ্চ অফ ক্ৰুকছ এইখিনি লগাই দিলে হৈ যাব তাৰপিছত কুৱেশ্যনটো আছে চোৱা হাউ ডিড দ্য ৰেইন চেঞ্জ ইনটু এ হেল ষ্টৰ্ম হোৱাট ৱাজ ইটছ ইফেক্ট অন দ্য ক্ৰপছ ইয়াত কি হয় দুটা কুৱেশ্যন দিয়া আছে 2 মাৰ্কে দুটা দিয়া থাকিব এটা আনচাৰটো হ'ল প্ৰথম যেটো আছিলে হাউ ডিড দ্য ৰেইন চেঞ্জ ইনটু এ হেল ষ্টৰ্ম এটোৰ আনচাৰটো হ'ল ওপৰখিনি তাৰপিছত যেটো আছে হোৱাট ৱাজ ইট ইফেক্টছ অন দ্য ক্ৰপ সেইটোৰ আনচাৰ হ'ল তলৰ যেটো 3টা পইণ্ট দিয়া আছে সেইটো পইণ্ট এইখিনি ধুনীয়াকৈ পঢ়িবা বুজি পাবা তাৰপিছত আছে হাউ ডিড দ্য পোষ্টমাষ্টাৰ হেল্প লেঞ্চো কেনেদৰে পোষ্টমাষ্টাৰে হেল্প কৰিছিলে এইটোৰ অৰ কুৱেশ্যন আৰু এটা হ'ল দ্য হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু দেন পোষ্টমাষ্টাৰে কি কৰিছিলে লেঞ্চোৰ চিঠিখন পঢ়াৰ পিছত সেইটোৰো আনচাৰ এইটোৱেই তলত যেটো দিয়া আছে এইটোৱে চ' আশা কৰোঁ তোমালোকে বুজি পাইছা এইখিনি পঢ়িবা তেতিয়াহ'লে ধুনীয়াকৈ বুজি পাবা চ' থেংক ইউ